এতিয়া এইটো ভিডিঅ'ত মই তোমাক ডিজিষ্টৰ 24 যিটো তোমাৰ ৱেবছাইট আছে এফিলিয়েট ৱেবছাইট সেইটো ৱেবছাইটৰ ইণ্টাৰফেচটো তোমাক অলপ বুজাব ট্ৰাই কৰিম। মই ডিজিষ্টৰ 24টো বহুত কম ইউজ কৰিছোঁ। ফাৰ্ষ্ট মই ডিজিষ্টৰ 24 একাউণ্ট বনাইছিলোঁ, ছেকেণ্ড মই ক্লিক বেংকত বনাইছিলোঁ। বাট ক্লিক বেংকত মোৰ ভাল চলি আছিল, সেইকাৰণে মই ডিজিষ্টৰত নাহিলোঁ বাট ডিজিষ্টৰত বহুত ভাল প্ৰডাক্ট আছে। ডিজিষ্টৰতো তোমাৰ ভাল প্ৰডাক্টছ আছে। কেইটামান প্ৰডাক্ট এনে নহয়, আমাক মাল্টিপল প্ৰডাক্ট লাগে। এটা নিশ্চয় আমি এটা প্ৰডাক্টে চিলেক্ট কৰিম। যেনেকৈ পোষ্টপেডৰ কাৰণে আমি এটা প্ৰডাক্টে চেল কৰিম। আমাৰ পোষ্টপেডৰ কাৰণে 10টা একাউণ্ট যদি আমাৰ আছে পোষ্টপেডৰ, তেনেহ'লে আমাৰ 10টা বেলেগ প্ৰডাক্ট নালাগে, এটা প্ৰডাক্টে লাগে যিটো আমি 10টা একাউণ্টত চেল কৰিম। বুজি পাইছে? চ' আমাক লাগে বেষ্ট প্ৰডাক্ট লাগে। যদি এটা প্ৰডাক্ট বেষ্ট নাই, আমি বেলেগ এটা এফিলিয়েট মাৰ্কেট প্লেছত যাম, তাৰে পৰা বেষ্ট এটা প্ৰডাক্ট আনিম। চ' এফিলিয়েট মাৰ্কেট প্লেচ বহুত আছে, ক'ৰবাৰ পৰা আমাক যিকোনো এটা মাৰ্কেট প্লেছত আমাক কাবাই না কাবাই এপ্ৰুভেল দিয়ে দিব। চ' তাৰে পৰা আমি প্ৰমোট কৰিম। ডিজিষ্টৰতো আমি প্ৰমোট কৰিব পাৰোঁ। আমি চাই ল'ম ডিজিষ্টৰ কেনেহেন কি প্ৰডাক্টছ আছে এণ্ড ডিজিষ্টৰ ইণ্টাৰফেচটো কেনেকৈ চলে। মই ইমান যিখিনি জানো মই তোমাক শিকাই আছোঁ। কাষ্টমাৰ ভেলিউ এজ এ ভিজিটাৰ চিন্স ইউৰ একাউণ্ট ৱাজ ক্ৰিয়েট, মানে কিমান আৰ্নিং কৰিলা, মেবি এইটো কথা হৈছে কাষ্টমাৰ ভেলিউ। গ্ৰছ ৰেভিনিউ, ইনিচিয়েল চেলছ, কিমান ৰেভিনিউ হ'ল, কিমান চেল কৰিলা, এইটো এটা আহিব। কাষ্টমাৰ ভেলিউ মানে মেবি কিমান চেল হ'ল, কিমান মানুহ হ'ল। চ' এটা কাষ্টমাৰ কিমান ভেলিউ হ'ব, মেবি এটা শ্ব' কৰিব। এণ্ড গ্ৰছ ৰেভিনিউ আপচেলছ মানে কি, লাইক তুমি যেতিয়া ফ্লিপকাৰ্টত বা কিবা এটা এমাজন কিবা এটা তোমাৰ এমাজন ৰিচেণ্ট কিবা বস্তু তেতিয়া তুমি কাৰ্টত এড কৰাৰ লগে লগে তোমাৰ বেলেগ 3 বা 4টা বস্তু বেলেগ বস্তু তোমাক কাৰ্টত এড কৰিবৰ কাৰণে তোমাক কৰে, কি বুলি কয়, তোমাৰ ছাজেশ্যন দিয়ে। এইটো আপচেল কৰা বুলি কয়। এইটো ছেম আপচেল কেনেকৈ হয়, এটা প্ৰডাক্ট কিনিলা, তাৰ VSLত তেওঁলোকে ভিজিটাৰ্ছ VSLত আহিলা, VSL অহাৰ পিছত এটা প্ৰডাক্ট কিনাৰ পিছত তাহাক লাইক কিনিব বা কিনাৰ আগত বা কিনাৰ পিছত ফাৰ্ষ্ট এটা কেছ ধৰিলোঁ মই কিনাৰ লগত, লাইক যেতিয়া কিনিব তেওঁলোকে কিবা এটা প্ৰডাক্ট এড কৰিছে, তাৰে লগত তেওঁলোকে বেলেগ বস্তু এড কৰিব পাৰে। লাইক প্ৰষ্টেটৰ কাৰণে তেওঁলোকে আমি মেডিচিন চেল কৰি আহিছোঁ, প্ৰষ্টেটৰ কাৰণে ছাপ্লিমেণ্ট তেওঁলোকে কাৰ্টত এড কৰিলাক। এড কৰাৰ লগে লগে কাৰ্টৰ লগত আৰু এটা বস্তু হ'ব, তুমি যদি এইটো ই বুক লোৱা বা এইটো ডিজিটেল বুক লোৱা বা এইটো তোমাৰ ফিজিকেল বুক লোৱা, তেনেহ'লে তুমি 30% অফ পাবা। চ' তেওঁলোকে আমি চেল কৰি আছিলোঁ জাষ্ট এটা ছাপ্লিমেণ্ট, কিন্তু তেওঁলোকে তাৰপিছত 2টা আৰু বেলেগ প্ৰডাক্ট এড কৰি দিলে। যদি সেই 2টা বেলেগ প্ৰডাক্ট চেল হয়, এইটো আমাৰ আপচেল বুলি কাউণ্ট হ'ব এণ্ড তাতেও আমি কমিশ্যন পাম। চাব লাগিব যদি ভেণ্ডাৰ্ছে সেইটো কমিশ্যন আমাক দিছে নে নাই, মেনশ্যন থাকে যদি আপচেলৰ কমিশ্যন পাওঁ নে নাই, আমি মাৰ্কেট প্লেছত লিখা থাকে। তাৰপিছত প্ৰমো ক্লিকছ এজ ভেণ্ডাৰ, মানে কিমানটা ক্লিক আহিছে তোমাৰ এফিলিয়েট লিংকত, কিমানটা ক্লিক আহিছে চেলছ ৰেটত, আৰ্নিংছ পাৰ ক্লিক EPC। যদি তুমি 100টা ক্লিকছত 100 টকা আৰ্ণ কৰা, তেনেহ'লে এটা ক্লিকছত 1 টকা আৰ্ণ কৰিলা, সেইটো EPC আৰ্নিংছ পাৰ ক্লিক। এইটো কথা বুজিছে। তাতে ৰিফাণ্ড কিমান আহিল, চাৰ্জবেক্স কিমান আহিল, এইটো দেখায়। চাৰ্জবেক্স ৰিফাণ্ড এইটো তাতে আছে। তাৰপিছত তোমাৰ আজি দিনটো কিমান আৰ্ণ কৰিবা এতিয়া লিখা থাকে, কালি কিমান আৰ্ণ কৰিলে এতিয়া লিখা থাকে। অল আৰ্নিংছ, এইটো উইকত কিমান কৰিলা, এইটো এই মান্থটোত কিমান কৰিলা, এতিয়া তোমাৰ ফুল স্নেপশ্বট আছে। ইয়াৰ 1ত তুমি কিমান কৰিলে, এতিয়া স্নেপশ্বট আছে, গোটেই আছে। বুজি পাইছা? এতিয়া অল আৰ্নিংছ পাৰ ডে, আজি কিমান, লাইক 7টা বজাত কিমান আৰ্ণ হ'ল, 6টা বজাত কিমান আৰ্ণ হ'ল, 2টা বজাত কিমান আৰ্ণ হ'ল, 1টা বজাত কিমান আৰ্ণ হ'ল, এইটো এতিয়া শ্ব' কৰিব একদিনৰ ভিতৰত। এইটো পাৰ মান্থত কোনদিনা কিমান আৰ্ণ কৰিছে এটা গ্ৰাফ হিচাপে শ্ব' কৰিব। তাৰপিছত টপ প্ৰডাক্টছ, কোনটি প্ৰডাক্ট হাই চেল হৈছে তোমাৰ ইয়াতে শ্ব' কৰিব টপ প্ৰডাক্টছত। তো এতিয়া হ'ল আমি যাম মাৰ্কেট প্লেছত। এটা ওপৰত আছে মাৰ্কেট প্লেছত যদি ক্লিক কৰোঁ, আমি ক্লিক কৰাৰ পিছত তুমি মাই অফাৰ্ছ ইন এফিলিয়েট মাৰ্কেট প্লেছ, যদি তুমি কিবা তাতে যদি তুমি তোমাৰ প্ৰডাক্ট বেচা, মেবি ইয়াতে ক্লিক কৰি তোমাৰ অফাৰ্ছ আহিব, এডিট মাই অফাৰ্ছ ইন এফিলিয়েটছ ফৰ এফিলিয়েটছ, এইটো চেলাৰ্ছৰ কাৰণে, এইকেইটা 2টা আছে অপশ্যন চেলাৰ কাৰণে। অল অফাৰ্ছ ইন এফিলিয়েট মাৰ্কেট প্লেছ আমাৰ কাৰণে এইটো, এণ্ড মাই ফেভৰেট অফাৰ্ছ ইন এফিলিয়েট মাৰ্কেট প্লেছ, এইটো 2টা। মই যদি কোনো এটা প্ৰডাক্ট লাইক কৰোঁ বা ফেভৰেট ছেকশ্যন এড কৰি দিওঁ, তাতে এইটো ছেকশ্যনত এড হৈ থাকিব। বুজি পাইছে? ক্লিক কৰিলে আমাৰ ফেভৰেট যিটো তোমাৰ প্ৰডাক্ট হয় তাতে এড হৈ যাব। আমি যিটো প্ৰডাক্ট প্ৰমোট কৰিম সেইকেইটা আমি ফেভৰেটত এড কৰি দিম। চ' অল দ্য অফাৰ্ছ ইন এফিলিয়েট মাৰ্কেট প্লেছ যাই পেলাই আমি মাৰ্কেট প্লেছত ক্লিক কৰিম। চ' এইটো তোমাৰ পপুলাৰিটি দি তোমাৰ আছে, পপুলাৰিটি দি তোমাৰ
প্ৰডাক্ট লিষ্ট কৰা আছে পপুলাৰিটি দি জিনিয়াছ ৱেব এইটো হ'ল তোমাৰ $50 প্ৰডাক্ট হ'ল কমিশ্যন 75% কমিশ্যন দিয়ে আমাক আৰ্নিংছ পাৰ কাৰ্ড ভিজিটাৰ $7 মজা কাৰ্ড ভিজিটাৰ বাট এইটো হ'ল তোমাৰ কি বুলি কয় স্পিৰিচুৱেল নিচত চেলছ আহে বাট বহুত বেছি কষ্ট কৰিব লাগে কাৰ্ড কনভাৰ্জন মজা 16% কাৰ্ড কনভাৰ্জন আৰু কেঞ্চেলেশ্যন ৰেট 7% ত' তাৰে ওপৰত এশজন তোমাৰ কাৰ্টত আহিলাক কাৰ্টত কিবা বস্তু এড কৰিলা তাৰে 16 জনে কিনিব তাৰে 7 জনে ৰিটাৰ্ণ কৰিব বুজি পাইছা যদি ইকুৱেল থাকে তেনেহ'লে আমাৰ একো প্ৰফিটো নহ'ল বুজি পাইছা আমি বিচাৰোঁ যে ইটো তোমাৰ প্ৰায় 5% ওচৰত থাকক আৰু এইটো 10% ওপৰত থাকক আমি এইটো বিচাৰোঁ মিনিমাম হাফটো থাকিব লাগিব মিনিমাম চ' সেইটো আমি চাই ল'ম কোনটিত হয় মই কিছুমান সেই কৰি আছোঁ চামটাইমছ দুটা ইকুৱেল থাকিলেও আমাৰ এটা দুটা প্ৰডাক্ট ৰৈ যায় লাইক যদি আমাৰ প্ৰডাক্ট 5টা চেল হ'ল তাৰে 3টা ৰিফাণ্ড গ'ল 2টা থাকিব বুজি পাইছা এইটো লাকৰ কথা বাট আমি চাই ল'ম মেট্ৰিক্স হিচাপে আমি প্ৰডাক্ট চিলেক্ট কৰিম ন চ' আমি লাকৰ ওপৰত কিয় যাম যিটো তোমাৰ ডেটা দিয়া আছে সেই হিচাপত আমি প্ৰডাক্ট চিলেক্ট কৰিম আমি তোমাৰ এটা আমাৰ লাগে তোমাৰ প্ৰষ্টেটৰ কাৰণে প্ৰডাক্ট লাগে আমি প্ৰষ্টেট চাৰ্চ কৰি এটা মই চাওঁ প্ৰষ্টেটৰ ওপৰত কি প্ৰডাক্ট আছে এতিয়া এতিয়া বহুত কম প্ৰডাক্ট আছে বাট একো নাই আমি হেৰি কৰিব পাৰিম তোমাৰ প্ৰডাক্ট চেঞ্জ কৰি ৰাখিব পাৰিম প্ৰষ্টেট হ'ল মই এইটো প্ৰডাক্ট এতিয়া মই হেৰি কৰি আছোঁ কি বুলি কয় প্ৰমোট কৰি আছোঁ এইটো প্ৰডাক্ট চ' এতিয়া মই তোমাৰ ডিজিষ্টত আহি পেলাই গম পালোঁ মই কিয় চেল নহয় মোৰ কাৰ্ড কনভাৰ্জন মাত্ৰ 11% কেঞ্চেলেশ্যন ৰেট 14% এইটো চাই গম পালোঁ এতিয়া লাইক মোৰ কেঞ্চেলেশ্যন ৰেট বহুত আছে সেইকাৰণে মোৰ চেল হোৱা নাই এইটো নিচত এতিয়া প্ৰডাক্ট চেঞ্জ কৰিম মই এইটো ডেফিনেটলি চেঞ্জ কৰিম এইটো পৰা কাৰণ মোৰ লছ হৈ আছে মই ধৰিব পৰা নাছিলোঁ সেইকাৰণে বহুতকেইটা এফিলিয়েট মাৰ্কেট প্লেছত তোমাৰ একাউণ্ট থাকিলে ভাল হয় তুমি চাব পাৰে মেট্ৰিক্সবিলাক চাব পাৰে যে কেনেহেন কোনটি তোমাৰ প্ৰডাক্ট কেনে চলি আছে কিছুমান এফিলিয়েট মাৰ্কেট প্লেছত কি কৰে বেছি কমিশ্যন দিয়ে কিছুমানক কমকৈ কমিশ্যন দিয়ে বুজি পাইছা ত' চাব লাগিব ক'ত বেছি কমিশ্যন দি আছে য'ত বেছি কমিশ্যন দিছে আমি তাৰে পৰা প্ৰমোট কৰিম সেনেহেন বেছিব লাগিব এতিয়া 4% কনভাৰ্জন আছে 8% ৰিটাৰ্ণ ৰেট আছে গ'ল কনভাৰ্জন ৰেট 4% কাৰ্ড কনভাৰ্জন ৰেট 8% 8জনে কিনি আছে 4জনে কিনি আছে তাৰে বোলে 8% ৰিটাৰ্ণ কৰি আছে ইয়াতকৈ বেয়া প্ৰডাক্ট হ'ব কি পাৰে এইটো চালোঁ প্ৰমোট প্ৰষ্টা মেক্স নাও এইটো চাওঁ কেনে কাৰ্ড কনভাৰ্জন দেখাইছে বাট হেৰি দেখুওৱা নাই তোমাৰ কি বুলি কয় তোমাৰ এইটো তোমাৰ ৰিটাৰ্ণ দেখুওৱা নাই মে বি নিউ প্ৰডাক্ট হয় সেইকাৰণে 4 মাহ আগত আছিল তথাপি দেখুৱাব লাগিছিল দেখুওৱা নাই এতিয়া 7% আছে কাৰ্ড কনভাৰ্জন এইটো বা কি হ'ল প্ৰাইমেল গ্লো ইজ দ্য মেন্স হেল্থ ছাপ্লিমেণ্ট ফ্ৰম ইডিছ হয় এইটো ইৰেক্টাইল ডিছফাংচন হয় ইৰেক্টাইল ডিছফাংচনৰ কাৰণে তুমি এইটো প্ৰডাক্ট চিলেক্ট কৰিব পাৰিবা ভাল কম কনভাৰ্জন কম হয় বহুত কম হয় 7% কনভাৰ্ট হৈ আছে বাট থাকিব আৰু বেছি থাকিলে ভাল আছিল বাট ৰিটাৰ্ণো কম আছে আমি চাব লাগিব যিটো আমাৰ প্ৰডাক্ট আমাৰ কাৰণে মেটচ হয় ভালেখিনি মেটচ হয় এইটো আমি চাব লাগিব এইটো যদি মই চিলেক্ট কৰিব বিচাৰোঁ তেনেহ'লে মই কোনটো চিলেক্ট কৰিম